ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰমোদ বড়োৰ মন্তব্য জনজাতিকৰণৰ সমস্যাটো এটা বৃহৎ সমস্যা হৈ আছে ই এটা সাংবিধানিক প্ৰক্ৰিয়া সাংবিধানিকভাৱেহে জনগোষ্ঠীসমূহে জনজাতিকৰণ লাভ কৰিব বুলি মন্তব্য প্ৰমোদ বড়োৰ চৰকাৰ আৰু জনগোষ্ঠীসমূহৰ সংগঠনসমূহৰ মাজত একত্ৰিতভাৱে আলোচনাৰ মাজেৰে সমাধানৰ সূত্ৰ উলিয়াব লাগে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে বিধানসভাত উত্থাপন হ'বলগীয়া মন্ত্ৰীগোটৰ প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ পিছতহে বিষয়টোৰ তাৎপৰ্য বুজি পোৱা যাব বুলি মন্তব্য কৰিলে প্ৰমোদ বড়োৱে মই ব্যক্তিগতভাৱে বিচাৰো এতিয়া যেটো শেডিউলিংৰ ইস্যু হয় এই ইস্যুটো বহুতবাৰ ৰিপৰ্ট পঠোৱা হ'ল আকৌ ৰিটাৰ্ণ কৰা হ'ল কেতিয়াবা আৰজিআইত যাই প্লাই প্ৰবলেম হৈছে কেতিয়াবা এনসিএসটি কমিশনৰ ৰিপৰ্টত কবা কিবা প্ৰবলেম হৈছে কিন্তু এই ইস্যুটো প্ৰায় ডিকেডছ আফটাৰ ডিকেডছ ইটো চলি আছে ইয়াৰ সলিউশনটো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি সকলে এজিটেশন কৰি আছে সংগ্ৰাম কৰি আছে তেখেত সকলৰ লগত বহি প্লাই সলভ কৰিব লাগিব আৰু ছয় জনগোষ্ঠীৰ ভিতৰত কোনোবা অলৰেডি বিভিন্ন ৰাজ্যত এসটি হয় কোনোবা নহয় আদিবাসী সকলৰ কিছুমান আছে ট্ৰাইবস যি সকলে অন্য ৰাজ্যত এসটি হয় কিন্তু আমাৰ ইয়াত এসটি নহয় আৰু কিছুমান ইতিয়ালৈকে ট্ৰাইবসৰ লিষ্টত নাই আৰু কেন্দ্ৰীয়ভাৱে যেহেতু শেডিউলিং লিষ্টটো কৰা হয় এই লিষ্টত থকা বিলাকে এই ৰাইটটো এনজয় কৰে তো এই কাৰণে কমপ্লিটলি হিটো সেন্ট্রাল গভর্নমেন্টৰ মেটাৰ বাট স্টেট গভর্নমেন্ট এন্ড স্টেক হোল্ডাৰ বিলাকে তেখেত সকলৰ বিচৰা নিবিচাৰা এই ৰিকমেন্ডেশন বিলাক টাইম টু টাইম কৰি আহিছে আৰু এইবাৰো কৰিব এই ৰিপৰ্টটো কি আছে হিটো আমি সকলো ৰখি আছো ৰিপৰ্টৰ বেছ কৰি যদি সমস্যাটো সমাধান হৈ যায় ভালে হ'ব আৰু সমস্যা সমাধান নহলেও মই অনুৰোধ কৰিম আমাৰ স্টেট গভৰ্নমেন্টৰ তৰফৰ পৰা দুইটা পক্ষকে মাটি কথা পাতি ইয়াৰ সমাধান সূত্ৰ লাহে লাহে